প্ৰথমে মই লেকাং নিউজ আৰু নামচাই নিউজ আৰু আমাৰ 48 লেকাং পিপলছবিলাকে চবকে মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ ইয়াত বহা বিষয়টো হৈছে মানে এইটো অলপ বিজেপি আমাৰ যোনটো ৰুলিং গভৰ্ণমেণ্ট হৈ আছে তাৰ বিষয়ে অলপ দুই এষাৰ ক'ম বুলি ভাবিছোঁ। মানে এতিয়াতো ইলেকশ্যনৰ টাইম হয় ন, এইটো চবে গম পায়। ইলেকশ্যনত চবৰ এটমস্ফিয়াৰবিলাক কেনেকুৱা হৈ আছে আমাৰ লেকাঙত। এটা আমি গ্ৰাছ লেভেল পৰা আৰু গ্ৰাউণ্ড ৰিপৰ্ট লৈ কিনে এটা আমি লেকাঙৰ চবৰ মানুহবিলাক ইউথবিলাকক টাচ কৰি কিনে এটা আমি ৰিপৰ্ট এটা আমি কালেক্ট কৰিছিলোঁ। মানে তাকে ইলেকশ্যন টাইমত এইটোকে চবকে আমি দেখাই কেনে ক'ম যাতে কাৰো মানে ভুল ধাৰণাত যাব নালাগে। এইটো যোনটো ৰিপৰ্ট কালেক্ট হৈছে এইটো মই অলপ ক'ব বিচাৰিছোঁ। মানে যদিও গলতি হয় মানে অলপ আপোনালোকে এইটো লাইনটো চাই ল'লে ভাল হয়। মানে মই এতিয়া বিজেপিৰ ফালৰ ক'বলৈ গ'লেতো আমাৰ ইণ্ডিয়াততো বিজেপি চৰকাৰ হৈ আছে, সেইটোতো চবেই জানে। আৰু এতিয়া আমাৰ নামচাই চাৰ্কলটো এইটো বিজেপিয়ে হৈ আছিলে আৰু এইবাৰো বিজেপি হ'ব। চেণ্ট্ৰেলততো এইটো বিজেপি হ'ব, এইটোতো গ্ৰান্টি। আমাৰ লেকাঙতোতো এইটো বিজেপি হ'ব, এইটোতো গ্ৰান্টি আছে। কিন্তু যোনখিনি মানে ন এইটো পাৱাৰত এতিয়া আমি যোনটো ৰুলিং পাৱাৰ আছে ন, সেইটো বিষয়েও এতিয়া আমি অলপ জানিব লাগে। মানে আমাৰ ৰুলিঙত থাকিলে মানে কোনটো পাৱাৰ হ'ব মানে সেইটো যেনেকৈ এতিয়া মই ডেভেলপমেণ্ট বিষয়লৈ ক'ব নাযাওঁ। মানে আমি খুব শ্বৰ্ট টাইমতে এইটো আমি কামটো খতম কৰিব বিচাৰিম। মানে ৰুলিঙত থাকিলেতো জানেই আৰু ফেচিলিটিৰ বিষয়লৈ ক'বলৈ গ'লে যেনেকৈ চাউল বা ৰোড কানেক্টিভিটি হৈছে বা ডেভেলপমেণ্ট হৈছে, এইবিলাক মানে যোনবিলাক ডেভেলপমেণ্ট ক'বলৈ গ'লেতো বহুত আছে। মেডিকেল ফাৰ্মাচী সেইবিলাকত ডেভেলপমেণ্ট হৈছে। তো মই ডেভেলপমেণ্ট বিষয়লৈ ক'বলৈ নাযাওঁ। মানে ৰুলিঙত থাকিলে এইটো হয় মানে যেনেকৈ এতিয়া অপজিশ্যনত যোৱাখিনি কি হয়, ৰুলিঙত যোৱাখিনি কি হয়। মানে ৰুলিঙত জানো ইউথ মৰ্চা থাকে, আকৌ এইটো মহিলা মৰ্চা, BLC মৰ্চা, পাব্লিক লিডাৰ, মেম্বাৰ, পানীয়া প্ৰমুখ, এইবিলাক বহুত মানে বিজেপিত ৰুলিঙত থাকে। মানে তেতিয়া মানে আপোনাৰ গাঁওখনতে যদি ইমানখিনি এতিয়া আপুনি প্ৰথম নিজৰ গাঁওখনকে চাওক। মানে ইমানখিনি যদি গাঁওখনতে আপোনালোকৰ থাকিবলৈ হয় মানে 60%টো এইটো ডাইৰেক্ট ৰুলিংতে থাকে মানুহবিলাক। মানে আপোনাৰ নিজৰ গাঁওখনক চাওক। মানে আৰু 60 বা আপোনাৰ থাকি গ'ল 40%টো হ'ল এইটো যোনবিলাক মানুহ 40%ত যায়, এতিয়া সিটো পাৰ্টিত যাব, ইটো পাৰ্টিত যাব, এনেকুৱা পাৰ্টিত যোৱা দেখি আছোঁ। মানে যোনটো আমি গ্ৰাউণ্ড লেভেলত গম পাইছোঁ যে এটাটো ছেট নাই ক'বলৈ গ'লে। মানে আৰু 40%টো এটা কেণ্ডিডেট বুলি কৈ 4টা 3টা এনেকুৱা কেণ্ডিডেট আহিলে মানে সেইটো মানে লাইফটো মানে যোনটো এংগলত গৈ আছে মানে অলপমান নেগেটিভত যায় নেকি বুলি মই ভাবোঁ। কেলৈ কি যোনটো ৰুলিঙৰ ফাইদাটো সেইটো মানে ল'বলৈ মানে এইটো জানিব লাগিব। মানে এতিয়া তাৰ কাৰণে মানে এনেই বেলেগতো গৈ মই ভাবোঁ মানে ন যায়তো লাভ নাই। সেইকাৰণে ৰুলিঙতে আহিলে মানে ভাল হয়। মানে যেনে এতিয়া আমি ক'বলৈ গ'লে মই জন্মই হোৱা নাই, আমি তেতিয়াৰ পৰাই এইটো আমাৰ সোণামেন ছাৰ এইটো ক'বলৈ গ'লে মানে জিকি আহিছে। 25 years আমাৰ লেকাঙত জিকি আহিছে। আমিতো জন্ম হোৱা নাই, তেতিয়াৰ জিকি আহিছে। আৰু 5 বছৰ আমাৰ জম্মু মেডামে এইটো জিকিছে। এতিয়াতো টিকেটটোতো ছাৰে দিয়াগত হৈছে এইটো মেডামকে। তো এইবিলাক মানে এতিয়া নেক্সট আৰু কাইলৈ পৰহিলৈ যোনটো আমাৰ সুৰেনা নামচুং ছাৰে আহিছে, সেইটোতো সিও জিকিব, সেইটো ৰুলিঙৰ হয় ন। তাৰ কাৰণে মানে ইম্পচিবল টাইপৰ হয় মানে যে বেলেগ পাৰ্টি এটা জিকিব বুলি মানে ন। সেইটো প্ৰব্লেমে আমি আমি মনত থৈ ল'ব নালাগে মানে যে বেলেগ পাৰ্টিটো জিকিবই বুলি। আৰু গাঁৱতে যদি 60% বা 70% হয় ন, 30%ত মানে থাকি লাভ নাই। মানে মই সেইকাৰণে ৰুলিঙত আহিব লাগে আৰু নিজৰ একটা হৈ কিনে এটা ফেমিলি হৈ কিনে আমি কাম কৰিব লাগে। আমি ফেচিলিটিবিলাক ল'ব লাগে আৰু যেতিয়া আমি একেলগত থাকোঁ আমি ইউনিটি বি হ'ম। আৰু ইউনিটি হ'লে মানে আমি ডেভেলপমেণ্ট হ'ম। যি মনে বিচাৰে সেইটো বি আমাৰ চল্ভ হ'ব। সেইটোৱে মানে যাতে আমি সুৰেনা ছাৰক এইবাৰ 19 তাৰিখে চবে ভোট দি কেনে মানে তাক জয় কৰিব লাগে। মানে সেইটো আছে। আৰু যোনবিলাক অপজিশ্যনত গৈছে অলপমান পেচেছ কনচেনট্ৰেট হৈ কিনে অলপমান ভাবি ল'ব মানে যে
আমি 30% ঠেকাটো ভাল না আমি 70% ঠেকাটো ভাল মানে তো এইটো ভালকৈ ভাবি ল'ব টাইম বি এতিয়া শ্বৰ্ট আছে 3 দিন 4 দিন আছে এইকেইদিনতে জইন কৰি ল'লে মানে ভাল হয় আমাক কণ্টেক্ট কৰিব পাৰিব ছাৰক কণ্টেক্ট কৰি ল'ব জইন কৰিবৰ কাৰণে আৰু যদি জইনো নকৰে বেলেগতে যদি আপুনি ইনকেছ গুচি যায় আকৌ যিবা স্কিম আহিলেও আজিকালি মানে আপোনাৰ পাৰ্টি মানুহে কেঞ্চেল কৰি দিব ৰুলিং পাৰ্টি মানুহে কেঞ্চেল কৰি দিব ইয়ে ৰুলিঙত নাছিলে এইটো বেলেগ পাৰ্টি মানুহ হয় তাৰ কাৰণে এতিয়া আমাৰ ফিউচাৰটো লৈ চালে মানে ন আমি আমাৰ ইউথবিলাক আমাৰ য়ং যোনবিলাক আছে ন সেইবিলাক মানে অলপমান ভাবি কিনে মানে ৰুলিঙত ছাপৰ্ট থাকিলে মানে ভাল ছাপৰ্ট হ'ব লাগে জইন হ'ব লাগে চবে ন এটা আমি নিজৰ ফেমিলি এটা ভালকৈ বিজেপি ফেমিলি হৈ কিনে মানে আমি আগবাঢ়িম বুলি ভাবিছোঁ তাকে কৈ কিনে মই ধন্যবাদ কৈছোঁ গুড আফটাৰনুন ফাৰ্ষ্ট অফ অল মই ধন্যবাদ দিব বিচাৰোঁ আমাৰ লেকাং নিউজ আৰু নামচাই আপডেট নিউজ আমাৰ লেকাংবাসীয়ে যিমান ইউথ আমাৰ আজি মনৰ কথা আপডেট ল'বলৈ আহিলে মই লেকাংবাসীকে এইটোৱে ক'বলৈ বিচাৰোঁ আমি আজি যিমান লেকাঙত বসবাস কৰোঁ চবেই ইউথ আমি দলে বলে আজি ওলাই আহি আৰু আমি বিজেপি গভৰ্ণমেণ্টকে ছাপোৰ্ট কৰি বুলি আমি চবে ইয়াত যিমান ইউথ আছোঁ আমি চবে ভাবি কিনি ওলাই আহিলোঁ আৰু আমি বিজেপি গভৰ্ণমেণ্টকে এইটো কাৰণে ছাপোৰ্ট কৰি আছোঁ কেলে বিজেপি গভৰ্ণমেণ্ট আহি কিনি আমাৰ ভাৰত আজি পুৰা দুনিয়াত সি একটা বহুত নাম কমাইছে মোদী গভৰ্ণমেণ্টৰ আণ্ডাৰতে যোনটো ভাৰত আজি চলিছে এইটো দুনিয়াত পুৰা ডাংকা বাজি আছে এইটো কাৰণে আমি মোদীৰ কাম কাজ আৰু তাৰ ডেভেলপমেণ্ট উন্নতি চাই আৰু আমাৰ ষ্টেটে পেমা গভৰ্ণমেণ্টৰ ডেভেলপমেণ্ট চাই আমি আজি বিজেপিকে ছাপোৰ্ট কৰি ওলাই আহিছোঁ আৰু আমাৰ লেকাঙতো নিশ্চয় বিজেপি ওলাব বুলি আমি আশা ৰাখোঁ আৰু আমি আমাৰ যিমান লেকাঙৰ ইউথ হৈ আমি যিমান কমিউনিটি ইয়াত আছোঁ চবে আমি সকলোৱেও আহি পেলাই ইয়াত আমি ছাপোৰ্ট কৰিছোঁ আৰু যোনেও আজি বিজেপিক সিহঁতে ভাবি পোৱা নাই পাৰে কি ক'ত যাব লাগে ক'ত ভোট দিব লাগে তো মই এইটোৱে যিমান লেকাংবাসী ৰাইজে আছে চবক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ বিজেপি গভৰ্ণমেণ্টে বহুত ভাল আৰু যিমান ডেভেলপমেণ্ট কৰিব আৰু আগতো কৰিব আৰু কৰি আছে আৰু আমি চবেই বিজেপিকে ছাপোৰ্ট কৰি আমাৰ ষ্টেটতে বি আমাৰ বিজেপি গভৰ্ণমেণ্ট বনাব লাগে আৰু চেণ্টাৰতে বি আমি মোদী গভৰ্ণমেণ্ট বনাব লাগে তেতিয়াহে আমাৰ দেশখন উন্নতিলৈ আহিব আৰু আমাৰ যিমান লেকাঙত যিমান ৰাইজে আছে এইটো যোনদিনা 19 এপ্ৰিল দিনাখন ভোট হ'ব সেইদিনা চবে বিজেপিত পদম ফুলত ভোট দি আমাৰ সুজনা নামচম ছাৰকে ইয়াৰ পৰা জিকাই আমাৰ এছেম্বলিতে পঠিয়াব বুলি মই আশা ৰাখোঁ ইমানে কৈ মোৰ বক্তব্যটো মই সামৰণি মাৰিছোঁ